হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে NPS আৰু UPSৰ কোনটো আমাৰ কাৰণে বেছি ভাল হ'ব। NPSত কি কি সুবিধা আছে আৰু UPSত কি কি সুবিধা আছে, এই গোটেইখিনিৰ বিষয়ে আমি সাদৃশ্য আৰু পাৰ্থক্যবিলাক কি জানি ল'ম। গতিকে আহক ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই লওঁ। এই ভিডিঅ'টো সম্পূৰ্ণ এডুকেশ্যনেল পাৰপাছত বনোৱা হৈছে, আপোনাৰ কোনো সিদ্ধান্তৰ বাবে আমি দায়ী নহয়। আহক এতিয়া আমি পৰৱৰ্তী বিষয়সমূহ আলোচনা কৰোঁ যে NPS আৰু UPSত কি কি হেডত আমি কি কি পইচা পাম আৰু সেইখিনি নেশ্যনেল পেঞ্চন স্কিম আৰু UPS ইউনিফাইড পেঞ্চন স্কিমত যে গ্ৰেচুইটি, লিভ এনগেজমেণ্টছ, লামচাম, কণ্ট্ৰিবিউশ্যন, পেঞ্চন এমাউণ্ট এইবিলাক সুবিধা আছেনে নাই আৰু এইবিলাকৰ কেনেকৈ কেলকুলেশ্যন কৰা হয়, এই গোটেইখিনি বিষয় কি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। যে গতিকে আহক ভিডিঅ'টো আমি সম্পূৰ্ণৰূপে চাই লওঁ। প্ৰথমে আহিছোঁ আমি গ্ৰেচুইটি, যে গ্ৰেচুইটি আমাৰ NPSৰ ক্ষেত্ৰতে কি আছে, গ্ৰেচুইটি আছে, UPSৰ ক্ষেত্ৰতে কি গ্ৰেচুইটি আছে। গ্ৰেচুইটিৰ কি ফৰ্মুলা এই সম্বন্ধে আলোচনা কৰিম। তাৰপিছত লিভ এনকেজমেণ্ট, যে আমি যে আৰ্ণ লিভৰ যে যিখিনি পইচা পাবলগীয়া থাকে 300 ডেজ ইন ইয়ৰ ছাৰ্ভিচ লাইফ, সেই গোটেইখিনি আমি NPSৰ ক্ষেত্ৰতে পাম, UPSৰ ক্ষেত্ৰত আমি পাবলৈ সক্ষম হ'ম। তাৰপিছত আহিলে আপোনাৰ লামচাম, যে লামচামৰ ক্ষেত্ৰত আমি NPSত কোনো লামচাম নাপাম, কিন্তু UPSত কি আমি লামচাম পাম। লামচাম UPSৰ ক্ষেত্ৰত কেনেকৈ কেলকুলেশ্যন কৰা হয় সেই সম্বন্ধে কি আলোচনা কৰা হ'ব। কণ্ট্ৰিবিউশ্যন, যে আমি UPSৰ ক্ষেত্ৰতে কি আমাৰ আপোনাৰ প্ৰত্যেক মাহে 10% বেচিক প্লাছ ডিৰ পৰা কি হয় আপোনাৰ ডিডাক্ট হয়, আৰু UPSৰ ক্ষেত্ৰতে ডিডাক্ট হয়। এই ডিডাক্টে যিখিনি এমাউণ্ট ডিডাক্ট কৰে সেই এমাউণ্টখিনিৰ কি আমি এট দ্য টাইম অফ ৰিটায়াৰমেণ্টত NPSত আমি 60ৰ পৰা 80%, আগতে 60% আপাৰ লিমিট আছিলে, কিন্তু এতিয়া কি 80% হৈছে। যে আপ টু 80%লৈকে কি আমি যিখিনি আমাৰ কণ্ট্ৰিবিউশ্যন জমা হৈছে সেইখিনি আমি উইথড্ৰ কৰিব পাৰিম এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট আপোনাৰ NPSৰ ক্ষেত্ৰত। কিন্তু UPSত কি আমাৰ এই টকাখিনি যিখিনি আমাৰ কণ্ট্ৰিবিউশ্যন জমা হ'ল এইখিনি কি আমি উইথড্ৰ কৰিব নোৱাৰিম। ইয়াতে কেৱল আমাৰ 10% নাই, ইয়াতে কি আছে গভৰ্ণমেণ্টে পে' কৰা আৰু 14% আছে আপোনাৰ NPSৰ ক্ষেত্ৰত, আৰু UPSৰ ক্ষেত্ৰত কিমান আছে 18.5%। গতিকে এই গোটেইখিনি আপোনাৰ যিখিনি NPSত যিখিনি জমা হয় যে 10% প্লাছ 14%, এই টোটেল কণ্ট্ৰিবিউশ্যন প্লাছ মাৰ্কেট ৰিটাৰ্ণ, যে মাৰ্কেটে কি ৰিটাৰ্ণ দিয়ে, যে পজিটিভ ৰিটাৰ্ণ দিয়ে না নেগেটিভ ৰিটাৰ্ণ দিয়ে। যদি পজিটিভ ৰিটাৰ্ণ দিয়ে তেতিয়া আপোনাৰ টোটেল যিখিনি এমাউণ্ট জমা হৈছে তাতকৈ বেছি পৰিমাণৰ ধনৰ আপুনি 60ৰ পৰা 80% আপুনি উইথড্ৰ কৰিব পাৰিব। কিন্তু UPSৰ ক্ষেত্ৰত আপুনি নোৱাৰে, যে UPSৰ ক্ষেত্ৰত আপোনাৰ 10% প্লাছ গভৰ্ণমেণ্টে দিয়ে 18%, এই গোটেইখিনি মিলাই আৰু যিখিনি মাৰ্কেট ৰিটাৰ্ণ আছে সেইখিনি মিলাই আপুনি কি UPSৰ ক্ষেত্ৰত উইথড্ৰ কৰিব নোৱাৰে। কিন্তু UPSত কি পায় আপোনাৰ লামচাম পায়। তাৰপিছত আহিল পেঞ্চন, যে দুয়োটা ক্ষেত্ৰত আমি পেঞ্চন কিমান পৰিমাণৰ পাবলৈ সক্ষম হ'ম। NPSৰ ক্ষেত্ৰত আপোনাৰ এজ পাৰ এনুইটি ৰেট, যে আমি কি এনুইটিত আপোনাৰ কি কৰিলোঁ ইনভেষ্ট কৰিলোঁ, সেই আমাৰ যিখিনি ৰিমেইনিং এমাউণ্ট থাকিলে, যে 60% উইথড্ৰ কৰিলে বাকী যে 40% থাকিলে, এই 40% আমি কি ধৰণৰ এনুইটিত আমি ইনভেষ্ট কৰিলোঁ সেই এনুইটিৰ ৰিটাৰ্ণৰ ওপৰত কি আমি এটা ফিক্স মান্থলি পেঞ্চন পাবলৈ সক্ষম হ'ম। কিন্তু ইয়াতে আপোনাৰ কিন্তু ইলিজিবিলিটি নাই, আপুনি যিমান দিন চাকৰি নকৰক কিয় আপুনি যি পৰিমাণৰ ধন জমা হৈছে তাৰে 60 পৰা 80% উইথড্ৰ কৰিব পাৰিব। তাৰপিছত আপোনাৰ বাকীখিনিৰ আপুনি পেঞ্চন পাব পাৰিব আপোনাৰ NPSৰ ক্ষেত্ৰত। কিন্তু UPSত কি আমাৰ মিনিমাম 10 ইয়াৰ্ছ চাকৰি কৰিব লাগিব, এইখিনি আগতে আলোচনা কৰা হৈছে, আৰু মেক্সিমাম কি 25 ইয়াৰ্ছলৈকে আপোনাৰ কাউণ্ট হ'ব ইন কেছ অফ UPS। যে 25 ইয়াৰ্ছতকৈ আপুনি যদি বেছি চাকৰি কৰে তথাপি আপুনি 50% পেঞ্চন পাব। কিন্তু মিনিমাম যদি আপুনি 10 ইয়াৰ্ছৰ চাকৰি কৰে, যে আপুনি 10 বছৰ চাকৰি কৰিলেও UPSৰ ক্ষেত্ৰত আপুনি 10,000তকৈ কম আপুনি পেঞ্চন নাপায়। কিন্তু মেক্সিমাম আপুনি কি 35 ইয়াৰ্ছ, আপুনি যদি 42 ইয়াৰ্ছৰ চাকৰি কৰে, যে মেক্সিমাম যে 18 বছৰত চাকৰি পালে আৰু আপ টু 60 ইয়াৰত আপুনি ৰিটায়াৰ্ড হ'ল, 42 ইয়াৰ্ছ চাকৰি কৰিলে আপুনি মেক্সিমাম 50% আপুনি পেঞ্চন পাবলৈ সক্ষম হ'ব, যে আপুনি তাতকৈ বেছি নাপায়। তাৰপিছত আপোনাৰ কিন্তু যদি আপুনি 10 বছৰ মিনিমাম চাকৰি কৰে, আপোনাৰ যদি পেঞ্চন কেলকুলেশ্যন কৰি যদি 6,000, 7,000, 8,000 যদি হয়, 9,000 হয়, আপুনি কি তথাপিও 10,000 পাবলৈ সক্ষম হ'ব। গতিকে এইখিনি আছিলে আপোনাৰ NPS আৰু UPSৰ সুবিধা। যে NPSৰ ক্ষেত্ৰত আপোনাৰ কি হয় কোনো চাৰ্টেনিটি নাই, যে মাৰ্কেটে কি কেনেকুৱা ৰিটাৰ্ণ দিব ইন লং টাৰ্মত, সেইখিনিহে আমাৰ ডিপেণ্ড কৰে NPSৰ ক্ষেত্ৰত। কিন্তু UPSৰ ক্ষেত্ৰত আমি 10 বছৰ মিনিমাম চাকৰি কৰিলে 10,000 মান্থলি পাবলৈ আমি সক্ষম হ'ম মিনিমাম, আৰু মেক্সিমাম কি 50% পাবলৈ সক্ষম হ'ম যদি আমি 25 বছৰ চাকৰি কৰোঁ। কিন্তু যদি 25 বছৰতকৈ তলত আমি চাকৰি কৰোঁ সেই ক্ষেত্ৰত কি হ'ব তাৰো ফৰ্মুলা আছে, সেইখিনি আলোচনা কৰিম। যে প্ৰথমে আহিছোঁ আমি গ্ৰেচুইটিৰ ফৰ্মুলা, যে যিহেতু NPSৰ ক্ষেত্ৰতে গ্ৰেচুইটি আছে, UPSৰ ক্ষেত্ৰতে কি আছে গ্ৰেচুইটি আছে। যে গ্ৰেচুইটিৰ ফৰ্মুলাটো হৈছে আপোনাৰ 1/4 × E, যে 4/1 ই মানে হৈছে আপোনাৰ বেচিক পে' প্লাছ ডিএ, আপোনাৰ লাষ্ট যোনটো বেচিক পে' আৰু ডিএ থাকিব তাৰে 4/1 লগত নাম্বাৰ অফ 6 মান্থ, যে আপোনাৰ চাকৰি কালত কিমানটা 6 মান্থ আছে। যদি আপুনি 25 বছৰ চাকৰি কৰিছে তেন্তে আপোনাৰ কি 50টা কি হ'ব
2 পূৰণ যেহেতু বছৰত দুটা 6 মাহ থাকে গতিকে 50 হ'ব আপুনি যদি 30 বছৰ চাকৰি কৰিছে তেন্তে কি নাম্বাৰ অফ 6 মান্থ কি হ'ব 60টা হ'ব গতিকে এইটো হৈছে আপোনাৰ গ্ৰেচুইটি ফৰ্মুলা মই আগৰ ভিতৰত একদম সম্পূৰ্ণৰূপে গ্ৰেচুইটি কেনেকৈ উইথ এক্সাম্পল আলোচনা কৰা হৈছে ইয়াতে জাষ্ট খালি মই ফৰ্মুলাটো দেখাই দিছোঁ আৰু এটা ফৰ্মুলা আছে যে 15/26 ইনটু ই ইনটু নাম্বাৰ অফ ইয়াৰ্ছ এইটো আপোনাৰ আচলতে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত ইমান এটা প্ৰযোজ্য নহয় এইটো আপোনাৰ যিবিলাক কোম্পানী আছে ভাৰতৰ যিবিলাক কোম্পানী আছে কোম্পানীয়ে কি এই ফৰ্মুলা ইউজ কৰে কিছুমানে 26 কৰে কিছুমানে ইয়াতে 30 কৰে গতিকে এই দুটা ফৰ্মুলাৰ ক্ষেত্ৰত অলপ ডিফাৰেন্স আছে যে ইয়াতে হৈছে আপোনাৰ 1/4 ইনটু ই ইনটু এল এল হৈছে নাম্বাৰ অফ 6 মান্থ আৰু ইয়াতে হৈছে যে 15/26 ইনটু ই ইনটু নাম্বাৰ অফ ইয়াৰ্ছ যে আপুনি কিমান বছৰ চাকৰি কৰিলে যে ইয়াতে বছৰ ইয়াতে নাম্বাৰ অফ 6 মান্থ এই ফৰ্মুলাটো আপোনাৰ কোম্পানীৰ ক্ষেত্ৰত কি ইউজ কৰে তাৰপিছত আপোনাৰ লামচামৰ ফৰ্মুলাৰ ক্ষেত্ৰত কি আমি এনপিএছতো আমি লামচাম পাবলৈ সক্ষম নহ'ম কিন্তু ইউপিএছতে কি আমি লামচাম পাম গতিকে সেই লামচামৰ ফৰ্মুলা হৈছে আপোনাৰ যে 1/10 ইনটু ই ইনটু এল যে এই ফৰ্মুলাটো আমি ইউপিএছত কি যে 1/10 10 1 অংশ যে আমি লাষ্ট ইমুলামেণ্টৰ আপোনাৰ কি 10 ভাগ কৰি তাৰে 1 ভাগ নাম্বাৰ অফ 6 মান্থ যে আপুনি আপোনাৰ চাকৰিকালত কিমান নাম্বাৰ অফ 6 মান্থ আছে যে আমি 5 বছৰ চাকৰি কৰিলে নাম্বাৰ অফ 6 মান্থ কিমান আছে 10 এইখিনি হৈছে আপোনাৰ লামচামৰ ফৰ্মুলা কিন্তু ইয়াত আমাৰ যিখিনি কন্ট্ৰিবিউশন আছে কন্ট্ৰিবিউশনখিনি কি আমি এনপিএছত পাবলৈ সক্ষম হ'ম কিন্তু ইউপিএছত কোনো কন্ট্ৰিবিউশন আমি পাবলৈ সক্ষম নহ'ম গতিকে এইটো এটা আছে হিউজ ডিফাৰেন্স আপোনাৰ এট দ্য টাইম অফ ৰিটায়াৰমেণ্টত কি হ'ব আপোনাৰ যোনটো কন্ট্ৰিবিউশনৰ পৰা 60 পৰা 80% যদি আমি উইথড্ৰ কৰোঁ তেতিয়া এটা হিউজ এমাউণ্ট হ'ব যদি মাৰ্কেটে পজিটিভ ৰিটাৰ্ণ দিয়ে কিন্তু আমি ইউপিএছৰ ক্ষেত্ৰত কেৱল লামচাম পাবলৈ সক্ষম হ'ম ইয়াতে মাৰ্কেট ৰিটাৰ্ণৰ লগত কোনো কথা নাই ঠিক এইখিনি আপোনাৰ এনপিএছ আৰু ইউপিএছৰ ক্ষেত্ৰত লামচামৰ ক্ষেত্ৰত ডিফাৰেন্স যে কন্ট্ৰিবিউশনক আমি লামচাম বুলি ভাবি নলম এইখিনি আমাৰ কি নিজৰ আৰু গভৰ্ণমেণ্টে দিয়া টোটেল টকাখিনিত আমি কি 60 পৰা 80% উইথড্ৰ কৰিবলৈ সক্ষম হ'ম কিন্তু এনপিএছৰ ক্ষেত্ৰত আমি এই আপোনাৰ যোনটো নিজৰ কন্ট্ৰিবিউশন আছে তাৰ পৰা আমি 1 টকাও নাপাওঁ তাৰ পৰিৱৰ্তে আমাক কি চৰকাৰে এটা লামচাম এমাউণ্ট দিব কিন্তু এনপিএছৰ ক্ষেত্ৰত সেই লামচামখিনি আমি পাবলৈ সক্ষম নহ'ম তাৰপিছত আহিল আমাৰ যে পেঞ্চনৰ ফৰ্মুলা যে এনপিএছত আমাৰ এনইউটিৰ ওপৰত নিৰ্ভৰ কৰিব যে এনইউটি আমাৰ কি ধৰণৰ এনইউটি আমি ক্ৰয় কৰিলোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ পেঞ্চনৰ পৰিমাণ কিন্তু ইউপিএছৰ ক্ষেত্ৰত যে এভাৰেজ বেচিক পে অফ লাষ্ট 12 মান্থ যে লাষ্ট 12 মান্থৰ কি এভাৰেজ বেচিক পে যে এভাৰেজ বেচিক পে বাই 2 লাষ্ট 12 মান্থৰ এভাৰেজ বেচিক পেৰ কি 50% অৰ্থাৎ আধা গতিকে মই 2 দিয়াতে হৰণ কৰি দিছোঁ তাৰপিছত আপোনাৰ নাম্বাৰ অফ মান্থ আপুনি কিমান দিন চাকৰি কিমান মাহ আপুনি চাকৰি কৰিলে যদি 10 বছৰ চাকৰি কৰে কিমান 120 মান্থ 25 বছৰ চাকৰি কৰিলে 300 মান্থ ইয়াতে 300 দিয়াৰ মূল কাৰণ হৈছে যে মেক্সিমাম ইয়াতে পাৰমিছিবল টাইম কিমান ইউপিএছৰ ক্ষেত্ৰত 25 আপুনি তাৰপিছত যিখিনি চাকৰি কৰিব সেইখিনি কিন্তু আপোনাৰ কি এই টাইমত আপোনাৰ কি নহ'ব কাউণ্ট নহ'ব সেই বেচিক পে আপোনাৰ এভাৰেজ লোৱা হ'ব কিন্তু মেক্সিমাম আপোনাৰ সেই 50% লোৱা হ'ব 50%তকৈ বেছি লোৱা নহ'ব গতিকে এভাৰেজ বেচিক পে অফ লাষ্ট 12 মান্থ বাই 2 অৰ্থাৎ 50% তাৰ লগত নাম্বাৰ অফ মান্থ যে আপুনি যদি 25 বছৰতকৈ কম চাকৰি কৰে সেইখিনি ইয়াতে বহাব লাগিব যে আপুনি 200 মাহ কৰিলে না 120 মাহ 150 মাহ 180 মাহ 280 মাহ 250 মাহ যিমান মাহ আপুনি চাকৰি কৰিলে সেইখিনি ইয়াতে বহালে তলত 300 মানে 25 ইয়াৰ্ছৰ লগত ইয়াতে ডিভাইড কৰিলে ইয়াতে যোনটো এমাউণ্ট ওলাব তাৰ লগত আপুনি ডিআৰ অৰ্থাৎ সেই সময়ৰ যোনটো ডিএ থাকিব ডিএ সেইখিনি আপোনাৰ পেঞ্চনৰ ক্ষেত্ৰত কি ডিআৰ হিচাপে ব্যৱস্থিত হয় যে ডিয়াৰনেছ ৰিলিফ সেইখিনি এড হৈ আপোনাৰ সেই নতুন পেঞ্চনটো হ'ব কিন্তু ইয়াতে এটা কথা চিয়'ৰ যে ইউপিএছৰ ক্ষেত্ৰত আমি মিনিমাম 10,000 পাবলৈ সক্ষম হ'মেই গতিকে এতিয়া আপোনাৰ সিদ্ধান্ত যে আপুনি এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট আপুনি কি কণ্ট্ৰিবিউশ্যন বেছি বিচাৰে নে আপুনি লামচামৰ সৈতে যোনটো ছিকিউৰিটি বেছি বিচাৰে সেইখিনি আপোনাৰ ব্যক্তিগত সিদ্ধান্ত এই গোটেইখিনি যে আপোনাৰ গ্ৰেচুইটি তাৰপিছত আপোনাৰ লিভ এনকেচমেণ্ট এই দুটা বস্তু আৰু প্লাছ আপোনাৰ এনপিএছৰ ক্ষেত্ৰত আপুনি লামচাম নাপায় কিন্তু আপোনাৰ কণ্ট্ৰিবিউশ্যনৰ পৰা আপুনি উইথড্ৰ কৰিব পাৰিব আৰু ইউপিএছৰ ক্ষেত্ৰত আপুনি লামচাম পাব কিন্তু আপুনি কণ্ট্ৰিবিউশ্যন উইথড্ৰ কৰিব নোৱাৰে যে ছেফটি এণ্ড ছিকিউৰিটিৰ কাৰণে যে ৰিটায়াৰমেণ্টৰ পিছত ছেফটি এণ্ড ছিকিউৰিটিৰ কাৰণে আপোনাৰ কি ইউপিএছ আৰু যদি আপুনি সেই ৰিস্কখিনি ল'ব বিচাৰে যে নহয় মাৰ্কেটে কি ভাল ৰিটাৰ্ণ দিব আৰু মই ৰিস্ক ল'ব বিচাৰোঁ সেই সময়ত যদি সেনেকুৱা যদি আপুনি ৰিস্ক কেপাবিলিটি আপোনাৰ আছে সেই ক্ষেত্ৰত আপোনাৰ কি এনপিএছ যদি মাৰ্কেট ভাল ৰিটাৰ্ণ কৰে তেতিয়া কি বেটাৰ আপোনাৰ লামচাম এমাউণ্ট উইথড্ৰ কৰাৰ কি থাকে সম্ভাৱনা থাকে কিন্তু আপোনাৰ যোনটো পেঞ্চনৰ পৰিমাণ মান্থলি পেঞ্চনৰ পৰিমাণ এনপিএছৰ ক্ষেত্ৰত বহুত কম হয় গতিকে এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ উদ্দেশ্য এইটো আছিলে যে আপোনাৰ যদি সিদ্ধান্ত লোৱাত কি হয় সহায়ক হয় গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ